हेलो स्टूडेंट्स की खबर ভালে আছে সকলো আশা কৰিছো তোমালোক সকলোৱে ভাল স্টুডেন্ট আজি আমি এইটো ভিডিঅ'ত ক্লাস 10 এনসিইআরটি ম্যাথছ ট্ৰায়াঙ্গুলৰ উপপাদ্য 6.1 উপপাদ্য 6.1 আমি পঢ়িম এই উপপাদ্যটোক মৌলিক সমানুপাতিক উপপাদ্য বুলিও কোৱা হয় বা Basic proportionality theorem বুলি কোৱা হয় ইয়াক কি বুলি কোৱা হয় Basic proportionality theorem ঠিক আছে ইয়াক এই নামেৰেও জনা যায় ইয়াক চমুকৈ আমি কি কওঁ Basic proportionality theorem মানে BPT that is মানে BPT বুলি আমি ইয়াক কওঁ মই পৰৱৰ্তী সময়ত ইয়াক BPT বুলি কম বা ইয়াক আমি Thales theorem বুলি কওঁ ষ্টুডেন্ট ইয়াক আমি কি বুলি কওঁ Thales theorem মন ৰাখিব বহুত ইম্পৰ্টেন্ট থিওৰেম Thales উপপাদ্য বুলিও আমি ইয়াক জানো Thales উপপাদ্য এই নামেৰেও আমি ইয়াক জানো ঠিক আছে Thales theorem বা BPT Thales উপপাদ্য মন ৰাখিবা ইয়াৰ পাছত মই ইয়াক Thales উপপাদ্য বুলিও কম বা BPT বুলিও কম প্ৰথমটো আমি ইয়াক প্ৰমাণ কৰিম কেনেকৈ Thales উপপাদ্য কি আৰু Thales উপপাদ্য আমি কেনেকৈ প্ৰমাণ কৰিম আৰু ইয়াৰ পাছত এক্সাৰসাইজ 6.2 যিখিনি মেথছ আমি কৰিম গোটেই থিওৰেম বেস কোৱেশ্চন এই থিওৰেমটো যদি ভালকৈ একবাৰ বুজি গৈছা এক্সাৰসাইজ 6.2 ইমান ভাল পাবা কৰি প্ৰত্যেকটো মেথছত Thales থিওৰেম লাগিব ইয়াৰ পিছত কনভাৰ্স অফ BPT মানে Thales থিওৰেমৰ বিপৰীত উপপাদ্য এটা আছে মই দুইটা প্ৰুফ কৰি দেখাম আৰু 6.2 এক্সাৰসাইজত Thales থিওৰেম আৰু Thalesৰ বিপৰীত উপপাদ্য এই দুইটাৰ ওপৰত বেস কৰি যিখিনি কোৱেশ্চন আছে আমি বহুত ধুনীয়াকৈ সলভ কৰিম ঠিক আছে তে স্টাৰ্ট কৰো ওকে Thales থিওৰেমে আমাক কি কৈছে যদি এডাল ৰেখা তোমালোকে কিতাপখন আগত উলিয়াই লৈ থিওৰেমটো 6.1 উলিয়াই লোৱা যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় বুজি পাবই লাগিব যদি এডাল ৰেখা কোনো এটা ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় তেনেহলে তো আমাৰ এটো ক্লিয়াৰ আমি এটা ত্ৰিভুজ ড্ৰ কৰি ল'বই লাগিব এটা ত্ৰিভুজ আমি আঁকিব লাগিব ত্ৰিভুজ যিকোনো ধৰণৰ ত্ৰিভুজ আঁকিলে হ'ব ত্ৰিভুজ মই ইয়াত কি লৈছো ABC ত্ৰিভুজ ABC ঠিক আছে ABC ত্ৰিভুজটোৰ মই নাম দিলো এটা আমাক কৈছে যদি এডাল ৰেখা কোনো এটা ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় ত্ৰিভুজৰটো তিনটা বাহু আছে তাৰ ভিতৰত বাহু তিনটা ইয়াত কি হ'ব AB BC আৰু AC তাৰ যিকোনো এটা বাহুৰ সমান্তৰালকৈ মই যদি এডাল ৰেখা টানো আৰু ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে ধৰি লোৱা মই এই বাহুটোৰ BC বাহুৰ সমান্তৰালকৈ এটা ৰেখা ড্ৰ কৰিছো এটা কথা হল ষ্টুডেন্ট সমান্তৰাল কথাটো জানিব লাগিব কিন্তু সমান্তৰাল মানে কি এই ৰেখাডাল আৰু এই ৰেখাডাল মই কি বুলি কম সমান বুলি কম 5 সেন্টিমিটাৰ এডালো 5 সেন্টিমিটাৰ দুইডালৰ দৈৰ্ঘ্য সমান গতিকে মই ৰেখাৰ দুডাল কি বুলি কৈছো সমান বুলি কৈছো তাৰ উপৰিও এই দুইটা ৰেখাৰ মাজৰ দূৰত্ব চোৱাচোন প্ৰত্যেক ক্ষেত্ৰতে সমান অৰ্থাৎ মই এনেকৈ দিলে জখলা এডালৰ নিচিনা হৈ যাব ৰেল লাইনৰ লোহাৰ কেইডাল তেনেহলে যদি সিহঁতৰ মাজৰ দূৰত্বও সমান তে ইয়াক মই কি বুলি কম প্ৰথম কথাটো দৈৰ্ঘ্য সমান গতিকে মই সমান ৰেখা বুলি কম তাৰ পাছত সিহঁতৰ মাজৰ দূৰত্ব সমান গতিকে মই ইহঁতক কি বুলি কম সমান্তৰাল বুলি কম সমান্তৰাল কনসেপ্টটো আনিবৰ কাৰণে মই এটো অকমান আতৰি আহিছো ঠিক আছে বা তাৰ উপৰি এনেকৈ ভাবা এই ৰেখাডাল যদি মই বহাই গৈ থাকো এফালে গৈ থাকো বা এফালে বহাই দিও কেতিয়াও লগ নালাগে বা কাটাকাটি নকৰে অৰ্থাৎ যিবোৰ ৰেখা অসীমভাৱে দুইফালে বহাই দিলে কাটাকাটি নকৰে তেনেকুৱা ৰেখাক আমি কি ৰেখা বুলি কম সমান্তৰাল ঠিক আছে মই এখিনি মচি দিছো এতিয়া ওপৰৰ ৰেখাডাল আৰু তলৰ ৰেখাডাল আমি কি বুলি কম সমান বুলি তো ক'ব নোৱাৰো ডেফিনেটলি ওপৰডাল যদি এডাল মই 5 সেন্টিমিটাৰ বুলি কৈছো ওপৰডাল নিশ্চয় 8 সেন্টিমিটাৰ মান হ'ব অৰ্থাৎ ৰেখা দুডালৰ দৈৰ্ঘ্য সমান নহয় গতিকে এই ক্ষেত্ৰত ৰেখা দুডাল কিন্তু সমান নহয় সমান্তৰাল হ'ব কাৰণ হেতৰ মাজৰ দূৰত্ব সমান বা দুইফালে বহাই দিলেও কটাকটি নকৰে তেনেহলে সমান্তৰাল ৰেখাৰ কথাটো তেনেকুৱা তে এই ক্ষেত্ৰত আমি চাও ওপৰৰ ৰেখাডাল এডাল BC বাহুটো আৰু এটো মই DE নাম দিছো DE আৰু BC সমান্তৰাল হ'ব নে সমান হ'ব চাই পৰাই আমি গম পাম যে সমান্তৰাল হ'ব কাৰণ এডাল ছুটি আৰু এডাল দীঘল আৰু ইহাতৰ মাজৰ দূৰত্ব সমান গতিকে সমান্তৰাল ৰেখা ক্লিয়াৰ বহুত ষ্টুডেন্টৰ কাৰণে সমান্তৰাল ৰেখা বুজাব লগিয়া নাই
কাৰোবাৰ অকণ খোকোজা আছিল যদি মই সমান্তৰাল কথাটো মিলাই দিছোঁ ঠিক আছে যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় মই কি টানিলোঁ এ বি চি ত্ৰিভুজৰ বি চি বাহুৰ সমান্তৰালকৈ ডি ই টানিছোঁ আৰু ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে আন দুটা বাহু মন কৰা মই যদি বি চিৰ সমান্তৰালকৈ ৰেখাডাল টানিছোঁ যে এ বি চি ত্ৰিভুজৰ আন দুটা বাহু কি হ'ব এটা এ বি আৰু এটা এ ই এ চি তেহেঁতক ক'ত কাটিছে ডি আৰু ই বিন্দুত কাটিছে তেনেহ'লে সেই বাহু দুটা তাৰমানে এ বি আৰু এ চি সমান অনুপাতত বিভক্ত হয় একে অনুপাতত বিভক্ত হয় সেই বাহু দুটা একে অনুপাতত বিভক্ত হয় এইটো হৈছে থেলছ থিয়ৰেম ইয়াক আমি প্ৰমাণ কৰিম ক্লিয়াৰ আকৌ কৈছোঁ এটা ত্ৰিভুজৰ যিকোনো এটা বাহুৰ সমান্তৰালকৈ টনা ৰেখাডালে আন দুটা বাহুক সমান অনুপাতত ভাগ কৰে মই ষ্টাৰ্ট কৰিলে বুজি পাই যাবা ঠিক আছে লেটছ ষ্টাৰ্ট তে ইয়াৰ ত্ৰিভুজ কি এ বি চি ত্ৰিভুজ এ বি চি ঠিক আছে ত্ৰিভুজ চিম্বলটো জানাই ত্ৰিভুজ এ বি চি বি চি বাহুৰ সমান্তৰাল কি ডি ই এইটো কি চিন সমান্তৰাল এনেকৈ দিলে এইটো কি বুজাব সমান্তৰাল ত্ৰিভুজ এ বি চি বাহুৰ সমান্তৰাল ডি ই ঠিক আছে প্ৰমাণ কৰিব লাগে প্ৰমাণ কি কৰিম প্ৰমাণ কৰিব লাগে কি প্ৰমাণ কৰিব লাগে আমি ভাবাচোন অকণ কি কৈছে জ্যামিতি অলৰেডি তোমালোকে ক্লাছ 9ত বহুত কৰিছা গতিকে জ্যামিতি কেনেকৈ প্ৰুফ কৰে তাৰ এটা আইডিয়াটো তোমালোকৰ আছে সেইখিনিলৈকে বুজি আছা তে প্ৰমাণ কি কৰিম আমি তেন্তে কি হৈছে তেনেহ'লে সেই বাহু দুটা একে অনুপাতত বিভক্ত হয় কোন দুটা এই বাহু দুটাক একে অনুপাতত বিভক্ত কৰে ডি ই ৰেখাডালে একে অনুপাত মিন্স কি এই বাহুটো এ বি বাহুটোক ডি বিন্দুটোৱে দুটা ভাগ কৰিছে এটা ভাগ এ ডি আৰু এটা ভাগ ডি বি ক্লিয়াৰ তেনেহ'লে এ ডি আৰু ডি বি অনুপাত এ ডি ডিভাইডেড বাই ডি বি এই অনুপাতটো যিমান হ'ব একে অনুপাতত ভাগ কৰিছে বুলি কৈছে নহয় বাহু দুটা একে অনুপাতত বিভক্ত কৰে এইটো বাহু কি হ'ব এ ই ডিভাইডেড বাই ই চি ক্লিয়াৰ আমি এইটো প্ৰমাণ কৰিব লাগে ইয়ালৈকে বুজি আছা ইয়ালৈকে বুজিছা বুলি ধৰি আছোঁ অৰ্থাৎ কি হৈছে এই ত্ৰিভুজটোত এই বাহুটো ইয়াৰ সমান্তৰাল যদি সমান্তৰাল হয় তেনেহ'লে এ ডি ডিভাইডেড বাই ডি বি আৰু এ ই ডিভাইডেড বাই ই চি এই অনুপাত দুটা সমান বুলি আমি প্ৰমাণ কৰিম বহুত ইজিকৈ কৰি দিম তোমাৰ চোৱা বহুত ইজিকৈ কৰি দিম তৎক্ষণাত বুজি পাই যাবা ঠিক আছে প্ৰমাণ এতিয়া প্ৰমাণটোৰ কাৰণে মোক কেইটামান কথা আগতীয়াকৈ তোমালোকে জানিব লাগিব যেনে কেনেকুৱা কথা ক্লাছ 9ত তোমালোকে এটা উপপাদ্য পাইছিলা যদি দুডাল ৰেখা সমান্তৰাল হয় আৰু সিহঁতৰ মাজত যদি মই এই দুডাল ৰেখা সমান্তৰাল ইয়াক মই ভূমি হিচাপে ধৰি মই যদি এটা ত্ৰিভুজ ড্ৰ কৰোঁ চোৱাচোন এই দুডাল সমান্তৰাল ৰেখাৰ মাজত মই এটা ত্ৰিভুজ ড্ৰ কৰিলোঁ সে এ বি চি তে ভূমি কি হ'ল এ বি মই যদি এ বিক ভূমি হিচাপে লৈ আৰু এটা ত্ৰিভুজ ড্ৰ কৰোঁ সে এ ডি বি কেইটা ত্ৰিভুজ আছে ইয়াত দুটা ত্ৰিভুজ আছে মন কৰা ত্ৰিভুজ দুটা আছে ত্ৰিভুজ দুটা কেনেকুৱা হৈ আছে দুডাল সমান্তৰাল ৰেখাৰ মাজত আছে দুইটা ত্ৰিভুজ প্ৰথম কথা দ্বিতীয় কথা দুইটা ত্ৰিভুজৰ ভূমি একেই এ বি অৰ্থাৎ দুডাল সমান্তৰাল ৰেখাৰ মাজত একে ভূমি বিশিষ্ট যিমান ত্ৰিভুজ থাকে সেই ত্ৰিভুজবিলাকৰ কালি সমান হয় কালি কি হ'ব কালি সমান হয় মই যদি কালি কাৰ কালি বিচাৰোঁ ত্ৰিভুজ এ বি চিৰ কালি যিমান হ'ব আৰু কালি কাৰ হ'ব কালি কাৰ সমান হ'ব এ বি ডি দুইটা ত্ৰিভুজ কালি কিন্তু সমান হ'ব ক্লাছ 9ৰ এটা উপপাদ্য তোমালোকে পঢ়ি আহিছিলা এই কথাটো আমাক ইয়াত লাগিব ঠিক আছে তেনেহ'লে আমি সেইটো লিখি লওঁ ইয়াত চোৱা তাৰপিছত এটা অংকন আছে ইয়াত অংকনটো কৰিব লাগিব অংকনটো কৰিম চোৱা আমি কি প্ৰমাণ কৰিম এ ডি বাই ডি বি লজিক লাগিব অকণমান মই টাইম ল'ম থিয়ৰেমটো একদম পূৰা ক্লিয়াৰ বুজাই দিম এ ডি বাই কি লাগে আমাক এ ডি বাই ডি বি প্ৰথম কথা এ ডি এই ত্ৰিভুজটোত আছে এ ডি ই এই ত্ৰিভুজটোৰ এ ডি এটা বাহু আমি পাই আছোঁ ক্লিয়াৰ এ ডি এ ই চেক কৰা এ ই এইটো এটা ত্ৰিভুজ তাৰ এটা বাহু এ ঠিক আছে ডি বি চোৱা ডি বি চোৱাচোন ডি বি কিবা ত্ৰিভুজৰ
বাহু হৈ আছে জানো ডি বি এইটো ত্ৰিভুজ নহয় বা গোটেই ত্ৰিভুজটোতো ডি বি নাই গতিকে ডি বি বাহু হিচাপে লৈ মই কি কৰিম এটা ত্ৰিভুজ অংকন কৰিম তাৰ কাৰণে আমি কনষ্ট্ৰাকশ্যন লাগিব অংকন লাগিব গতিকে ডি বি বাহু পাবলৈ হ'লে মই যদি এনেকৈ সংযোগ কৰি দিওঁ চোৱাচোন এনেকৈ সংযোগ কৰি দিওঁ তেতিয়া বি ডি চি হয়নে এইটো এটা ত্ৰিভুজ পাই গ'লোঁ পাইছোঁ নাই ঠিক তেনেকৈ চি ই বাহু হিচাপে পাবলৈ হ'লে এটা ত্ৰিভুজৰ মই এইটো সংযোগ কৰিব লাগিব কৰিলোঁ দুটা ত্ৰিভুজ আহি গ'ল কি ত্ৰিভুজ আহিলে বি ডি ই আৰু চি ই ডি দুইটা ত্ৰিভুজৰ ক্ষেত্ৰত এটা ত্ৰিভুজ যিহেতু পালোঁ মই বি ডি বাহুটো এটা ত্ৰিভুজৰ বাহু পালোঁ এই ত্ৰিভুজটোৰ ক্ষেত্ৰত বি ডি এটা বাহু হ'ল চি ই এই বাহুটো পাবলৈ হ'লে মই এডাল সংযোগ কৰিলোঁ ত্ৰিভুজ হৈ গ'ল এই ত্ৰিভুজটোৰ পৰা চি ই বাহুটো পালোঁ অংকনটো কৰাৰ উদ্দেশ্যটো কি মনতটো ৰাখিবা বোলে এইটো সংযোগ কৰিব লাগিব কিন্তু কি কাৰণত সংযোগ কৰিছোঁ চি ই আৰু ডি বি বাহু দুটা পাবৰ কাৰণে ক্লিয়াৰ তে মই ইয়াত লিখিম কি লিখিম সংযোগ কৰিছোঁ কি চি ডি আৰু বি ই সংযোগ কৰা হ'ল বি ই আৰু চি ডি সংযোগ কৰা হ'ল ঠিক আছে সংযোগ কৰা হ'ল ইয়ালৈকে বুজি যাবা ভালকৈ আশা কৰিছোঁ ইমানটো বুজি আছা এতিয়া আমি কি কৰিম চোৱা অলপ আগত মই কৈছিলোঁ দুডাল সমান্তৰাল সৰলৰেখাৰ মাজত থকা একে ভূমি বিশিষ্ট ত্ৰিভুজবিলাকৰ কালি কি হয় সমান হয় আৰু ইয়াত সমান্তৰাল ৰেখা বি চি আৰু ডি ই এতিয়া আমি সেইটো লিখি ল'ম বি চি আৰু ডি ই বি চি আৰু ডি ই সমান্তৰাল ৰেখাৰ মাজত জানিব লাগিব কিছু উপপাদ্য আগৰ উপপাদ্যৰ সহায়ত আমি জ্যামিতি প্ৰমাণ কৰোঁ জেনেৰেলি বি চি আৰু ডি ই সমান্তৰাল ৰেখাৰ মাজত একে ভূমি বিশিষ্ট একে ভূমি ডি ইৰ ওপৰত ভালকৈ বুজা ডি ইৰ ওপৰত অলপ মই এক্সপ্লেইন কৰি দিছোঁ বি চি আৰু ডি ই সমান্তৰাল ৰেখা বি চি আৰু ডি ই সমান্তৰাল ৰেখাৰ মাজত একে ভূমি বিশিষ্ট ডি ই ভূমিলৈ বি ডি ই এইটো ত্ৰিভুজ ভালকৈ চোৱা ইয়াৰ যদি ভূমি বি ডি হয় ডি ই হয় তেনেহ'লে চি ই ডি এই ত্ৰিভুজটোৰ ক্ষেত্ৰতো ভূমি এডালেই পাইছোঁ ন সেই কথাটোৱে মই কৈ আছোঁ একে ভূমি ডি ইৰ ওপৰত ত্ৰিভুজ কি হ'ব বি ই ডি বা বি ডি ই আৰু ত্ৰিভুজ কি চি ই ডি অৱস্থিত বুজিলা বাছ গোটেই টাৰ্ণিং পইণ্টটো ইয়াতে ইয়াৰ পৰাই টাৰ্ণ লৈ ল'ব এতিয়া চাবা গোটেই জ্যামিতিটো এই ডাইলগ বুলিয়ে কৈছোঁ আৰু ইয়াৰ ওপৰত টাৰ্ণ ল'ব এতিয়া এইটো যদি তোমালোকে বুজিছা এইটো যদি লিখিব পাৰিছা তেনেহ'লে ইয়াৰ পৰা গোটেইখিনি আহি যাব এতিয়া কেনেকৈ চোৱা আৰু যদি অৱস্থিত একে ভূমি আৰু দুডাল সমান্তৰাল ৰেখাৰ মাজত যদি দুটা ত্ৰিভুজ আছে তেন্তে সিহঁতৰ কি হয় কালি সমান হয় ত্ৰিভুজৰ কালি সেই দুটাৰ ক্ষেত্ৰত সমান হ'ব তো কোন দুটাৰ কালি সমান হ'ব বি ডি ই আৰু চি ই ডিৰ বি ডি ই চেক কৰা চাই যাবা জ্যামিতি ইয়াত যিটো পঢ়িবা তাত ডায়াগ্ৰাম চাই যাবা বি ডি ই আৰু চি ই ডি দুইটাৰ কালি সমান হ'ব এটাকে আমি কি লিখিম এতিয়া এটাকে কি লিখিম ঠিক আছে এটাকে এৰিয়া ট্ৰায়াঙ্গল এৰিয়া মানে এৰিয়া মিন্স কি কালি এইটো চমুকৈ লিখিব পাৰে এৰিয়া কাৰ কালি সমান এ আৰ মিন্স আৰে ষ্টুডেণ্ট চোৱা এৰিয়া এ আৰ ই এৰিয়া মানে কি কালি তাকে আমি চমুকৈ লিখোঁ কি এ আৰ ঠিক আছে লিখিব পাৰে এৰিয়া ট্ৰায়াঙ্গল কি এৰিয়া ট্ৰায়াঙ্গল বি ডি ই ইকুৱেল টু এৰিয়া ট্ৰায়াঙ্গল চি ই ডি ক্লিয়াৰ কিয় সমান হৈছে কাৰণ দুইটা সমান্তৰাল ৰেখা আৰু একে ভূমি বিশিষ্ট ত্ৰিভুজ ঠিক আছে এতিয়া চোৱা আমাক কি লাগে আমি যিটো প্ৰুফ কৰিম সেইটো কিন্তু আমাৰ চকুৰ আগত বাৰে বাৰে আহি থাকিব লাগিব এ ডি বাই ডি বি এ ই বাই ই চি এইটো আমাক লাগে এতিয়া মই বি ডি ই কিয় এইটো জইন কৰিছিলোঁ কৈছোঁৱেই মই ইয়াৰ পৰা বি ডি পাম আৰু ইয়াৰ পৰা কি পাম চি ই পাম এতিয়া চোৱা এ ডি ক'ত আছে এ ডি ত্ৰিভুজ এ ডি ই এ ই ক'ত আছে ত্ৰিভুজ এ ডি ইত এও আছে আৰু এ ডিও আছে এতিয়া প্ৰব্লেম একো নাই এতিয়া আমি ত্ৰিভুজৰ
আৰু এটা কনসেপ্ট ইয়াত লগাম ত্ৰিভুজৰ কালিৰ তাৰ আগতে আমি এটা কাম কৰি লওঁ এৰিয়া ট্ৰায়াঙ্গল BDE এৰিয়া ট্ৰায়াঙ্গল BDE এৰিয়া অফ ট্ৰায়াঙ্গল BDE ইকুৱেল মই এফালে লিখি লৈছো কি এৰিয়া অফ ট্ৰায়াঙ্গল CED ওপৰত যি লিখিছো তাকে লিখি লৈছো ডিভাইডেড বাই দিছো নিশ্চয় তলত কিবা এটা লিখিম কি লিখিম সো মই যদি কৈছো 8 ইকুৱেল 8 এটা কনসেপ্ট দেখাইছো 8 ইকুৱেল 8 হয় 8 to 8 সমান নহয় জানো 8 ক যদি মই 2 ৰে ডিভাইড কৰো এফালে 8 ক 2 ৰে ডিভাইড কৰো তে আলটিমেটলি কি আহিব 4 ইকুৱেল 4 তাৰ মানে মই ক'ব বিচাৰিছো এটা ইকুৱেশ্যনৰ দুই পক্ষক যদি মই যিকোনো এটা ইকুৱেল কোৱাড্ৰেন্টে হৰণ কৰি দিওঁ সমান সংখ্যা এটাই বা সমান ৰাশি এটাই হৰণ কৰো আলটিমেটলি তাৰ মানটো একেই থাকে তেনেহলে এই কনসেপ্টটো মই ইয়াত লগাম তাৰ মানে কি কৰিম চোৱা বাওঁফালে মই এৰিয়া ট্ৰায়াঙ্গল ADE ৰে ডিভাইড কৰি দিছো ADE দিস ইকুৱেল ৰাইট সাইডেও কৰি দিছো এৰিয়া ট্ৰায়াঙ্গল ADE একেটা সংখ্যায় ডিভাইড কৰিছো ম্যাথমেটিক্যালি ভ্যালিড তাৰ ভ্যালুটো একেই থাকিব বলে স্যার ডিভাইড কিয় কৰিলে আমি কেনেকৈ গম পাম ADE ৰে ডিভাইড কৰি গুড ADE ৰে কিয় ডিভাইড কৰিছো আমাক কি লাগে AD লাগে চেক কৰা AD লাগে ADE ত্ৰিভুজত আছে AE লাগে ADE ত্ৰিভুজত আছে গতিকে মই ADE ৰে ডিভাইড কৰিছো ইয়াৰ পৰা আমাৰ লাভ কি হ'ব গম পাবা এতিয়া মই ইয়াত ত্ৰিভুজৰ কালিৰ সূত্ৰ লগাম ক'ত লিখিম মই এখিনলে আহিছো নেক্সট মই পাৰ্টটো ইয়াত কৰি দিম তলে ভাল কৈ চাবা মিলাই লবা ইয়াৰ পৰা মই তাত যাম এটা মই ত্ৰিভুজৰ কালিৰ সূত্ৰ লগাম BDE ত্ৰিভুজৰ কালি BDE ইয়াত কেইটাও কনসেপ্ট লাগিব এখিনি থিওৰেমটো অলপ টান পাবা তাৰ পাছত ইজি হ'ব BDE চোৱাচোন BDE কেনেকৈ আছে BDE এনেকৈ নাই না BDE হয় না BDE ট্ৰায়াঙ্গলটো কেনেকৈ আছে এনে ধৰণে আছে এটো কোৱা হয় সূক্ষ্ম স্থূলকোণী ত্ৰিভুজ নহয় না BDE ত্ৰিভুজটো মই যদি এনেকৈ আঁকিটো BDE এই ত্ৰিভুজটোৰ ক্ষেত্ৰত উন্নতি কুণ্ডল হ'ব উন্নতি কাক বোলে জানা ত্ৰিভুজৰ শীৰ্ষবিন্দুৰ পৰা ভূমিৰ মধ্য ভূমিলৈ টানা লম্বডালক উন্নতি বুলি কোৱা হয় এটো ভূমি কুণ্ডল কেনেকৈ কম ত্ৰিভুজৰ যিকোনো এটা বাহুক তুমি ভূমি ল'ব পাৰা এতিয়া মই যদি এই ত্ৰিভুজটোৰ ক্ষেত্ৰত এডাল ভূমি বুলি ধৰো তাৰ অপোজিট যেটো শীৰ্ষবিন্দু তাৰ পৰা লম্বডালকে উন্নতি বুলি ক'ব যদি মই ভূমি BD বুলি ভাবো তে BD লৈ মই ইয়াৰ পৰা লম্ব টানিব লাগিব তেতিয়া লম্বডাল কেনেকুৱা হ'ব এনেকুৱা হ'ব অৰ্থাৎ লম্বডাল বাহিৰত থাকিব এতিয়া চোৱা BDE ত্ৰিভুজটো তেনেকুৱা নহয় নে বাৰু BDE এই ত্ৰিভুজটো তেনেকুৱাই গতিকে ইয়াৰ ক্ষেত্ৰত উন্নতি নিশ্চয় এডাল হ'ব নোৱাৰে উন্নতি তেতিয়া কি হ'ব ইয়ালৈ মই এডাল লম্ব ড্ৰ কৰিম সেডালে উন্নতি হ'ব ইয়াৰ নাম দিলো হেতু বলে স্যাৰ এটো কিয় আঁকিলে আপুনি কাৰণ মোক কি লাগে BD লাগে চেক কৰা BD লাগে BD কাৰণে মই BD যদি ভূমি হিচাপে ধৰো তে উন্নতি তাৰ বিপৰীত শীৰ্ষবিন্দুৰ পৰা এক্সটেন্ডেড ভূমি তাৰ মানে যেডাল বহাই দিম তালৈ টানিব লাগিব বাহিৰত থাকিব ঠিক CE আমাক লাগে CE বা EC লাগে কোনটো ত্ৰিভুজত আছে এই ত্ৰিভুজটোত আছে একে ধৰণে এই ত্ৰিভুজটোত আছে চকুত পৰিছানে বাৰু এই ত্ৰিভুজটোৰ কথা কৈছো এই ত্ৰিভুজটো মই সিলেক্ট কৰি দিছো তোমালোকে দিব নালাগে তে এই ত্ৰিভুজটো তেনেকুৱাই এই ত্ৰিভুজটোৰ ক্ষেত্ৰত CE ভূমি ধৰিলে মই এইটো শীৰ্ষবিন্দু হ'ব ইয়াৰ পৰা তেতাল লম্ব টানিব লাগিব ইয়াৰ নাম দিলো N ক্লিয়াৰ এই যে লম্ব টানিলা সেইখিনি ক'ত লিখিব লাগিব এই যে ওপৰত মই লিখি আহিছিলো BE আৰু CD সংযোগ কৰা হল তাৰ লগতে লিখিব লাগিব অলপ গ্যাপ আছে নহয় কি লিখিম DN পাৰপেন্ডিকুলাৰ AC আৰু লগতে লিখিবা এখন ইয়াত জয়েন কৰি দিবা DN লম্ব AC আৰু কি EM এটো আগতীয়াকৈ তো আমি নাজানো ন এতিয়া প্ৰয়োজন অভাৱ অনুভৱ হৈছে কাৰণে আৱিষ্কাৰ হৈছে গতিকে মই অংকনটো আগৰ লগত মিলাইছো আৰু EM পাৰপেন্ডিকুলাৰ AB ঠিক আছে AB ৰ ওপৰত লম্ব টানা হল মই ইচ্ছা কৰিলে তাত আগতীয়াকৈ লিখি দিব পাৰো মই জানো কিন্তু তোমালোকে তো নাজানা এতিয়াহে গৈ ইয়াত অনুভৱ কৰিবা মই ত্ৰিভুজৰ কালিৰ সূত্ৰ লগাম গতিকে মই ইয়াতে এটো তেনেকৈ কৰি দিছো তোমালোকে প্ৰয়োজন সাপেক্ষে আগতে লিখি ললেও কথা নাই পিছত লিখিব পাৰা এতিয়া মই ত্ৰিভুজ কেইটাৰ কালিৰ সূত্ৰ লগাম ত্ৰিভুজৰ কালিৰ সূত্ৰ তোমালোকে জানা নিশ্চয় কি আছিল মই ইয়াত ৰাফখিনি দেখাই আছো হাফ ইনটু কি ভূমি পূৰণ উন্নতি সৰুতে পাই আহিছে নহয় নে হাফ ইনটু ভূমি পূৰণ উন্নতি এটো হৈছে ত্ৰিভুজৰ কালিৰ সূত্ৰ এই সূত্ৰটো আমি ইয়াত
এটা এপ্লাই কৰিম কোনটো ত্ৰিভুজত ত্ৰিভুজ BDE এৰিয়া ট্ৰায়াঙ্গল BDE চেক কৰা BDE মই ইয়াৰ পৰা নেক্সট লাইনটো ইয়ালৈ আহিছোঁ BDE ত্ৰিভুজ পাইছা তেনেহ'লে হাফ ইনটু ভূমি কি হ'ব BDক মই ভূমি ধৰিছোঁ তেনেহ'লে উন্নতি কি আহিব ইয়াত EN ভালকৈ চোৱা BDE এই ত্ৰিভুজটো আছেনে ত্ৰিভুজ কি BDE জ্যামিতি অলপটো টাইম ল'ব ভালকৈ একবাৰ বুজিলে হৈ যাব এইটো হৈছে BDE ট্ৰায়াঙ্গল মই BDক ভূমি লৈছোঁ তেনেহ'লে উন্নতি কি হ'ব ME চাৰিবাৰ লিখিম বুজি যাবা ইকুৱেল এৰিয়া ট্ৰায়াঙ্গল CED এফালে আছে কি এৰিয়া অফ ট্ৰায়াঙ্গল CED একেই কথা CED চেক কৰা এই ত্ৰিভুজটোৰ ক্ষেত্ৰত ভূমি মই কি লৈছোঁ হাফটো থাকিবই ভূমি লৈছোঁ CE ইনটু কি পাৰপেণ্ডিকুলাৰ কি হ'ব DN হয়নে হাফ ইনটু বেছ ইনটু হাইট ঠিক তেনেকৈ তলত কি আছে এৰিয়া ট্ৰায়াঙ্গল ADE ত্ৰিভুজৰ চোৱাচোন ADE এইটো ত্ৰিভুজ এই ত্ৰিভুজটোৰ ক্ষেত্ৰত মোক যেহেতু AD লাগে মই ভূমি কি ল'ম AD তেনেহ'লে হাফ ইনটু ভূমি পূৰণ উন্নতি এটা উন্নতি কি ল'ম যদি মই AD ভূমি লৈছোঁ উন্নতি ভূমিলেই সদায় আহিব তে কি আহিছে EM আহিছে EM বা ME ওপৰত ME লিখিছোঁ মই ME EM একেই কথা মিলাই লিখিছোঁ ইকুৱেল আকৌ এফালে আছে ADE সেম ADE ত্ৰিভুজৰ কালি তে ADE ত্ৰিভুজৰ কালি ক্ষেত্ৰত বোলে চাৰটো এইটো লিখিছোঁ ADE ত্ৰিভুজৰ কালি ঠিকে আছে কিন্তু এবাৰ মোক ভূমি কি লাগে EC লাগে চেক কৰা EC AE লাগে AE যদি মই ভূমি AE লওঁ তেনেহ'লে হাফ ইনটু AE ইনটু চোৱা ভূমি কি লৈছোঁ মই AE তে ভূমি লৈ লম্ব টানিব লাগিব লম্ব কি DN হাফ ইনটু ভূমি পূৰণ উন্নতি বা লম্ব বুলি কয় যদি ইয়ালৈকে বুজিছা তেনেহ'লে আমাৰ প্ৰমাণ হৈ গ'ল বুলি ধৰি লোৱা 99% আমাৰ কাম হৈ গৈছে বাছ ইয়ালৈকে যদি বুজিছা থিওৰেম কমপ্লিট হৈ গ'ল বুলি ধৰা পাছৰখিনি কি হ'ব বুজি আছা বহুতে যদি ষ্টুডেণ্ট ইয়ালৈকে বুজি পাইছা তেনেহ'লে কাম হৈ গৈছে তো ইয়াৰ পৰা চোৱাচোন হাফ কেঞ্চেল যাবনে ME কেঞ্চেল যাব হাফ কেঞ্চেল DN কেঞ্চেল কি থাকিল লিখি দিয়া কি থাকিল BD ডিভাইডেড বাই AD থাকিল আৰু কি থাকিল CE ডিভাইডেড বাই AE থাকিল এতিয়া চেক কৰা কি প্ৰমাণ কৰিব লাগে চকুটো তাত নিয়া AD বাই DB আমি কি পাইছোঁ BD বাই AD উল্টা পাই আছোঁ AE বাই EC और CE একে CE বাই AE উল্টা পাই আছোঁ তেনেহ'লে মই উল্টা কৰি দিব পাৰে AD বাই কি উল্টা লিখি দিবা AD বাই BD এইটো কি লিখিম AE ডিভাইডেড বাই CE কিন্তু আমি ইয়াত কি লিখি লৈছিলোঁ EC গতিকে CE ঠাইত মই EC লিখি দিব পাৰোঁ তে প্ৰুফ হৈ গ'ল চোৱা প্ৰমাণ কৰি দেখুৱাই দিলোঁ আমি বহুত ইজি মই আগৰ কথাখিনি এক্সপ্লেইন কৰাৰ কাৰণে অলপ দীঘল লাগিব পাৰে তোমালোকৰ কিন্তু আল্টিমেটলি প্ৰমাণটো ষ্টাৰ্ট ক'ৰ পৰা হৈছে ইয়াৰ পৰা প্ৰমাণটো হৈছে একবাৰ যদি বুজি পাই গৈছা তেনেহ'লে ইয়াৰ পৰা প্ৰমাণটো বেছি দীঘলো হোৱা নাই বা বেছি টাইম মোৰ নালাগে গোটেই ইয়াত কনচেপ্টটো বেছিকখিনি এক্সপ্লেইন কৰাৰ কাৰণে অলপ টাইম ল'ব পাৰে বোলে দীঘল যেন অনুভৱ কৰিবা একবাৰ চাই ল'বা নিজে ট্ৰাই কৰিবা প্ৰমাণটো ইয়াৰ পৰা ষ্টাৰ্ট হৈছে তাত শেষ হৈছে ইয়াত ত্ৰিভুজৰ কালি লাগিব আমাক আৰু মেইন ষ্টেপটো হৈছে এইটো একে ভূমি আৰু একে ৰেখাৰ মাজত সৰলৰেখাৰ মাজত থকা সমান্তৰাল ৰেখাৰ মাজত থকা ত্ৰিভুজৰ কালিবোৰ সমান ইয়াৰ ওপৰত বেছ কৰি আমি এইটো ষ্টেপ লিখিছোঁ এটা সমীকৰণৰ দুই পক্ষক যিকোনো সংখ্যাৰে বা যিকোনো ৰাশিৰে আমি হৰণ কৰিব পাৰোঁ গতিকে মই AD কালিৰে ডিভাইড কৰিছোঁ কিয় কৰিছোঁ কাৰণ মোক AD আৰু AE লাগে গতিকে এইটো কৰিছোঁ তাৰপিছত ত্ৰিভুজৰ কালিৰ সূত্ৰ লগাইছোঁ প্ৰমাণ আহি গ'ল ক্লিয়াৰ তে থেলছ থিওৰেম और बेसिक प्रपोर्शनलिटी थियोरम और BPT याक की বুলি কোৱা হয় BPT মই নেক্সট স্টেপত BPT বুলিয়ে কম যত প্ৰয়োজন হ'ব তোমালোকে থেলছ থিওৰম বুজিবা বা থেলছ থিওৰম বুলি ক'লে তো বুজিবাই কিন্তু মই BPT কম ওকে ঠিক আছে প্ৰমাণটো আমাৰ শেষ হৈছে এটা সাম অবজাৰভেশন ইয়াত এই প্ৰমাণটোৰ ওপৰত আমাৰ কিছুমান অবজাৰভেশন থাকিব এই অবজাৰভেশনখিনি মোস্ট ইম্পৰ্টেন্ট পৰীক্ষাত হেতু প্ৰমাণ কৰিবলৈ নাহে কিন্তু এপ্লিকেশনটো তাত পদে লাগিব আমাক অবজাৰভেশনটো দি দিছোঁ মই চোৱা চেক কৰা এখানে নোট কৰা তোমালোকে
এই থিওৰেমটো একচুৱেলি আমি প্ৰুফ কি কৰিলোঁ আৰু তাৰ পৰা আমি ৰিজাল্ট কি পালোঁ তাৰ লগত ৰিলেটেড আৰু কি ৰিজাল্ট পাম সেইখিনি আমাক অতি প্ৰয়োজন গতিকে মই এবাৰ দেখাই দিছোঁ ডায়াগ্ৰামটো ৰাফ হৈ গৈছে মই এবাৰ মুছি আকৌ ক্লিয়াৰ কৰি দিছোঁ ঠিক আছে ট্ৰায়াঙ্গল ABC ট্ৰায়াঙ্গল ABC জ্যামিতি বুজাই থাকিলে বোৰ্ডত বাৰে বাৰে ৰিপিট কৰিলে অলপ তেনেকুৱা হৈ যায় নহয়নে তেনেহ'লে এডাল ইয়াত কি আছিলে পেৰেলেল আছিলে সমান্তৰাল আছিলে আৰু এডাল মই ইয়াত জয়েন কৰিছিলোঁ এডাল ইয়াত জয়েন কৰিছিলোঁ তাৰপিছত এডাল পাৰপেণ্ডিকুলাৰ আছিলে এনেকুৱা এইটো M আছিলে most probably এইটো N আছিলে ওকে ঠিক আছে some observation এইটো প্ৰমাণটো আমাৰ হৈ গৈছে মন কৰিবা প্ৰমাণটো আমাৰ প্ৰুফটো হৈ গৈছে ইয়াৰ পাছত থিওৰেমটোৰ ওপৰত আমি কিছুমান অবজাৰভেশ্যন কৰিম এই অবজাৰভেশ্যন কিটা মোষ্ট ইম্পৰ্টেণ্ট লাগিব অংক কৰোঁতে আমাক এইখিনি লাগি থাকিব প্ৰথম কথা আমি কৰিলোঁ কি যদি এটা ত্ৰিভুজ আছে ত্ৰিভুজ ABC যদি ABC ত্ৰিভুজত যিকোনো এটা বাহু BCৰ সমান্তৰাল DE আমি এটোৱে প্ৰমাণ কৰিছোঁ তেন্তে আমি কি প্ৰমাণ কৰিলোঁ মন কৰাচোন তেন্তে আমি কি প্ৰমাণ কৰিলোঁ AD divided by DB AD by DB is equal কি হ'ব হিফালে তেনেকৈ চালে AE divided by EC আমি সেইটো প্ৰমাণ কৰিছোঁ নহয়নে AD by AE by EC এতিয়া সেই প্ৰমাণ সৰি এই ডায়াগ্ৰামটো এটা মই মুছি দিছোঁ এইটো আমাক নালাগে মই যেটো অবজাৰভেশ্যন লিখিছোঁ তাৰ কাৰণে ইমানখিনি নালাগে এইটো সিম্পলকৈ এইটো ভাবা ত্ৰিভুজ ABC তাত মই কি কৰিলোঁ এডাল সমান্তৰাল বাস যদি এটা ত্ৰিভুজত যিকোনো এটা ত্ৰিভুজত এটা বাহুৰ সমান্তৰালকৈ এডাল ৰেখা টনা হয় তেনেহ'লে এই কথাকিটা আমি প্ৰমাণ কৰিছোঁ AD by DB this by this equal this by this okay number 1 এটো মই 1 দিছোঁ number 2 ইয়াৰ উল্টাটো সত্য হ'ব উল্টা মানে কি এতিয়া মই এনেকৈ ধৰিছোঁ ওপৰৰখিনি ডিভাইডেড বাই তলৰখিনি হয়নে বাৰু ইকুৱেল ওপৰৰ পাৰ্টটো বাই তলৰ পাৰ্টটো তুমি উল্টাওকেও ভাবিব পাৰা তলৰটো বাই ওপৰটো তলৰ পাৰ্টটো ওপৰৰ পাৰ্টটো অৰ্থাৎ এটো উল্টাকেও ভাবিব পাৰা তেতিয়া কি হ'ব DB by AD ইকুৱেল EC by AE এটো প্ৰুফ কৰিবলৈ দিব পাৰে বা এটো আমাক এপ্লিকেশ্যন ইয়াৰ আছে প্ৰয়োজন হ'ব নাম্বাৰ 3 ইয়াত আৰু এটা মোষ্ট ইম্পৰ্টেণ্ট ৰেচিও আহিব এটা আমি দুটা পাৰ্ট ললো this part by this by this or this by this or this by this clear আমি এনেকেও পাম যদি এই ত্ৰিভুজটোত BCৰ সমান্তৰাল DE হয় তেনেহ'লে AB divided by AD বুজি আছা গোটেই বাহুটো divided by ওপৰৰ অংশ মানে AD by কি হ'ব AB divided by AD this equal হিফালেও ঠিক তেনেকৈ এফালে মই গোটেইটো হোল পাৰ্ট ডিভাইডেড বাই আপাৰ পাৰ্ট এনেকৈ লৈছোঁ নাই গোটেইডাল আৰু ওপৰৰ অংশ ঠিক এফালে লোৱাচোন একেই সিকুৱেন্সত গোটেইডাল ডিভাইডেড বাই ওপৰৰখিনি কি হ'ব AC by AE ক্লিয়াৰ বুজিলা ঠিক তেনেকৈ এটো উল্টা কৰা এটো উল্টা কৰি দিয়াচোন এটো উল্টা কৰিলে কি হ'ব তো উল্টা কৰা AD by AB এটো সত্য AE by AC ইও সত্য আৰু এটা হ'ব এনেকুৱা মনলৈ আহিছে নেকি তোমালোকৰ বোলে স্যাৰ গোটেই হোল পাৰ্ট গোটেই বাহুটো আৰু ওপৰটো লৈছে এনেকুৱাটো হ'ব পাৰে গোটেইডাল ডিভাইডেড বাই তলৰখিনি ইয়েছ হ'ব পাৰে তেনেহ'লে কি হ'ব তেনেহ'লে হেতু কি হ'ব AB ডিভাইডেড বাই তলৰখিনি DB ক্লিয়াৰ ইকুৱেল AC ডিভাইডেড বাই তলৰখিনি যদি এটো হয় তে ইয়াৰ উল্টাটোটো হ'ব কি কোৱা DB divided by AB আৰু EC divided by AC এই গোটেইখিনি সৰি এই ছটা অবজাৰভেশ্যন মই দেখাইছোঁ থেলছ থিওৰেমৰ লগত ৰিলেটেড আমাৰ থেলছ থিওৰেমটো প্ৰুফ কৰিবলৈ আহিব প্ৰুফটো মই ধুনীয়াকৈ কৰি দিছোঁ আশা কৰিছোঁ বুজি পাইছা আৰু তাৰ লগত যি অবজাৰভেশ্যন ছটা দিছোঁ আমি এইখিনি প্ৰুফ কৰিবলৈ নাহে কিন্তু ইয়াৰ যিটো এপ্লিকেশ্যনটো আমি কোনোবা মেথছত পাম গতিকে মই এইখিনি লগে দি দিছোঁ এক্সাম্পল 2-4টা আমি যেতিয়া কৰিম একদম ক্লিয়াৰ হ'ব তোমালোকে দুবাৰ অন্তত চাবা আৰু বুজিব চেষ্টা কৰিবা যদি কিবা বুজা নাই তেনেহ'লে নিশ্চয় লিখিবা কমেন্ট বক্সত ওকে
মই নেক্সট কনভাৰ্স অফ বিপিটি মানে থ্ৰেলছ থিয়ৰেমৰ যিটো বিপৰীত উপপাদ্য সেইটো লৈ আহিম। ওকে।